জেলত আমাৰ চেন্ট্ৰেল জেল কেইখনত আমাৰ ইণ্টাৰভেনশ্যন আমাৰ চলি আছে। তাত আমাৰ জেল অথৰিটিজৰ লগত আমাৰ টিম যায়। তাতে তেওঁলোকক যিখিনি টেষ্ট কৰিব লাগে বা ট্ৰিটমেণ্টত তেওঁলোকক আমি যি ধৰণে আনিব লাগে আমি সেইখিনি পদক্ষেপ আমি হাতত লৈছো আৰু আমাৰ সেই প্ৰগ্ৰেমটো আমাৰ চলি আছে বৰ্তমান। এপ্ৰক্স ডাটা কেনেকুৱা ধৰণৰ আছে আপোনালোকৰ জেলত আমাৰ চাওক যিখিনি মানে লোক আপোনাৰ HIV আক্ৰান্ত হিচাপে আমি গম পাওঁ। এতিয়া একজেক্ট ডাটাটো মই জেইল দিব এতিয়া এই মুহূৰ্তত মই নোৱাৰিম, কিন্তু সেইখিনি যিমানখিনি লোক আপোনাৰ HIV আক্ৰান্ত হৈছে সেইসকল লোকক আমি ট্ৰিটমেণ্ট প্ৰদান কৰিছো। ট্ৰিটমেণ্টত আপোনাৰ কোনো ধৰণৰ হেৰি নাথাকে আৰু আমাৰ ক্ল'জলি আমাৰ লগত ছাপৰ্ট গ্ৰুপছ কিছুমানো থাকে, তেওঁলোকেও আমাক সহায় কৰে আৰু লগতে আমাৰ কমিউনিটিৰ মানুহ থাকে, আমাৰ নিজৰ যিখিনি HIV কমিউনিটিৰ মানুহ তেওঁলোক আমাৰ ভলেণ্টিয়াৰ হয় এই গোটেই প্ৰগ্ৰেমটো। তেওঁলোকে বহুতখিনি আমাক সহায় কৰি আমি এই ধৰণে আমি তেওঁলোকক যিমানখিনি পাৰো আমি মানে ছাপৰ্ট আমি প্ৰভাইড কৰি আছো। ধন্যবাদ। সংক্ৰমণৰ হাৰ সেইটো 0.13%। আমাৰ সমগ্ৰ ভাৰতত এতিয়া 0.20%। এতিয়া কথাটো এনেকুৱা যে আমাৰ টেষ্টিং বা স্ক্ৰিনিং আগতকে বহুত বেছি আমি বৃদ্ধি কৰিছো, যিটোৰ কাৰণে আমাৰ সেই হাৰটো বাঢ়িছে আৰু সেই অনুপাতে আমাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰতো আমাৰ ART চেণ্টাৰ আছে য'ত আমি ট্ৰিটমেণ্ট প্ৰদান কৰোঁ। সেই চেণ্টাৰবোৰ আমাৰ মেডিকেল কলেজত আছে। এই বছৰতে 2025 চনত আমি কোকৰাঝাৰত খুলিছো, আমি এইমছত আৰম্ভ কৰিছো, ধুবুৰীত আৰম্ভ কৰিছো। সেই ধৰণে আমাৰ যিখিনি কৰণীয় আমাৰ অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ তৰফৰ পৰা সেইখিনি আমি হাতত মোৰ প্ৰশ্নটো হৈছে যে জেলত অসমতো গোটেইখিনি ভাৰতবৰ্ষৰ বিশ্বৰ লগতে ৱৰ্ল্ড এইডছ ডে চেলিব্ৰেট হৈ আছে। এই মই অকল চেলিব্ৰেশ্যন বুলি কোৱা নাই, ইট ইজ এ ডে অফ আৱেৰনেছ, ইট ইজ এ ডে অফ কমিটমেণ্ট কি আমি অসমত নতুন এইডছ কেছ হ'ব নালাগে আৰু যি আমাৰ মানুহে HIV পেচেণ্ট পিপল লিভিং উইথ HIV যি আছে তেওঁৰ ছাপৰ্ট বা ট্ৰিটমেণ্ট কণ্টিনিউ কৰিবৰ কাৰণে আমাৰ কমিটমেণ্টৰ দিন আজি। আৰু সঁচাকৈ যদি আমি চাম অসমত এতিয়া HIV ট্ৰান্সমিশ্যন ৰেট ভাৰতবৰ্ষৰ কম্পেৰিজনত তুলনাতে কমেই হৈ গৈছে। দ্যাট ইজ ডেফিনেটলি এন এচিভমেণ্ট। কিন্তু আমাৰ ডাঙৰ কথা এই কি ইন্ট্ৰাভিনাছ ড্ৰাগ ইউজাৰ্ছ যি মানুহে ড্ৰাগ ইউজ কৰে তাৰ মাজতে 11% ইন্ট্ৰাভেনাছ ড্ৰাগ ইউজাৰ্ছৰ মাজতে HIV প্ৰিভেলেন্স আছে। আৰু উল্টাকৈ যদি আমি চাম কিমান মানুহৰ HIV হৈ আছে তাতে 65% মানুহ ড্ৰাগ ইউজাৰ্ছ, ইন্ট্ৰাভেনাছ ড্ৰাগ ইউজাৰ্ছ। তাৰ মানে 3টা HIV কেছ অহাৰ লগতে 2টা মানুহ ড্ৰাগ ইউজাৰ্ছে আছে। তো আজিৰ দিনত আকৌ আমি সকলোৱে কমিটমেণ্ট এটা প্ৰমিছ আমাৰ লগৰ কাৰণে কৰিব লাগে কি অসমৰ জনতা অসমৰ युवाओं মাজতে HIV নোহোৱাৰ কাৰণে to say no to drugs, to say no to unsafe sex and to undertake all kind of protections along with awareness. তাৰ কাৰণে আজিৰ দিন আমি সকলোৱে মিলি পেলাই এই প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছোঁ। এটা কথা মই সুধো Ma'am is director, mission director of Assam State AIDS Control Society. Okay. আজি বিশ্বজুৰি যিহেতুকে ৱৰ্ল্ড এইডছ ডে আৰু আজি এই দিনটোত আমি সকলোৱে আমাৰ এই সংগ্ৰামত একজোট হৈ পেলাই আমাৰ যিসকল HIV আক্ৰান্ত লোক তেওঁলোকক আমি যিমানখিনি পাৰোঁ সহায় হাত আগবঢ়োৱা প্ৰচেষ্টাটো আৰু লগতে আমাৰ এইডছত মৃত্যু হোৱা লোকসকলক আমি স্মৰণ কৰোঁ আজিৰ দিনটোতে। আৰু আমাৰ অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ তৰফৰ পৰা বহুত পদক্ষেপ আমি হাতত লৈছোঁ। তাৰ ভিতৰত জেইল ইণ্টাৰভেনশ্যনো এটা আৰু লগতে আমাৰ মাজত 79টা আমাৰ NGO আছে টাৰ্গেটেড ইণ্টাৰভেনশ্যন। আমাৰ 107টা ষ্টেণ্ড এলোন আমাৰ ICTC আমাৰ কেন্দ্ৰ আছে। লগতে আমাৰ 30টাতকৈ বেছি STI আমাৰ কেন্দ্ৰ আছে আৰু বিশেষ কেইটামান পদক্ষেপ আমি হাতত লৈছোঁ। তাৰ ভিতৰত এটা হ'ল আপোনাৰ ইণ্টিগ্ৰেটেড হেল্থ কেম্পেইন। আমি 4খন জিলাত আমি এই কেম্পেইনটো আমি কৰিছোঁ। এই জিলাকেইখন হ'ল নগাঁও, আমাৰ কাছাৰ, তিনচুকীয়া আৰু কামৰূপ মেট্ৰ'। লগতে আমি ইণ্টেনচিফাইড IC কেম্পেইন এটা আমি লৈছোঁ, 60-দিনীয়া কেম্পেইন, য'ত আমি সজাগতা বৃদ্ধি কৰিছোঁ। ইয়াত আমাৰ গোটেই কামটো এনেকুৱা যে আমাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সজাগতাই হৈছে আমি যিখিনি কৰিব পৰা ভিতৰত আমি সেইখিনি কৰিব লাগে।
আমি সঁচাকৈ ক'ব লাগে সি ইউসেজ অফ ড্ৰাগ অকল এইডছে লৈ আহিছে বা HIV লৈ আহিছে বুলি নহয় যি মানুহে ড্ৰাগছ ইউজ কৰে তেওঁ বেলেগ কাৰণেও ক্ৰিমিনেল এক্টিভিটিৰ কাৰণে কোনো ৰিজন আহি থাকে প্ৰথমতে তেওঁৰ এটা সোশ্যাল কন্ট্ৰোল নাথাকে সেকেন্ড মানি ইস্যুজ would be there criminal angles will exploit এইবিলাক গোটেইখিনিয়ে হোৱাৰ কাৰণে there is a high chance মানে বেছি চান্স আছে কি এটা ড্ৰাগ ইউজৰ কোনো কাৰণে জেইলত যাবৰ কাৰণে কোনোবা ক্রিমিনাল কেস হ'ব পুলিশ অরেস্ট হ'ব জেইলত যাবৰ কাৰণে এটা ড্ৰাগ ইউজৰৰ চান্স নর্মাল পপুলেশনৰ তুলনাতে বেছি তো তাৰ কাৰণে আমি যদি চাম ৰেগুলাৰ পপুলেশনত যিমান মানুহৰ আমি চেক কৰিম তাৰ ওপৰতে থাকিব জেইলত আহা ড্ৰাগ ইউজাৰ্সৰ নাম্বাৰ আৰু তাৰ মাজতে HIV পজিটিভ মানুহৰ নাম্বাৰ বাট অফ কোর্স আমি তাতে তেওঁৰ এয়ারলি ডায়াগনোসিস আৰু ট্রিটমেন্ট কৰিবৰ কাৰণে যি ব্যৱস্থা ল'ব পাৰিম ইয়াৰ ওপৰতে আমি জোৰ দিব লাগে আমাৰ গোটেইখিনি ফোকাস তাৰ ওপৰতে আছে জেইলতে আহি HIV হৈছে বুলি নহয় তাতে আহাৰ আগতে a series of events মানে জেইলৰ কোনো কাৰণে কোনো কেছত কোনো ক্রিমিনাল কেছত আহাৰ pretty much ahead multiple issues have happened মানে বেলেগ ইস্যুজ অলৰেডি হোৱাৰ পিছতে তেওঁ জেইল লৈ আহি আছে তো আমাৰ এফৰ্ট এই থাকিব কি আমি ইয়াতে কোনো মানুহৰ দোষী বুলি ক'বৰ কাৰণে এই প্ৰগ্ৰাম নহয় উল্টাকৈ যদি তেওঁৰ এনেকৈ এটা বিমাৰী আহিছে আমি ডেফিনেটলি HIV কাৰণে ট্ৰিটমেন্ট কৰিব লাগে কিন্তু অকল HIV বুলিয়ে নহয় ডি এডিকশন ইজ দ্য মোস্ট ইম্পৰ্টেন্ট থিং মানে HIV হয় या না হয় ড্ৰাগ এডিকশন ইটসেলফ ইজ এ ডিজিজ তো তাৰ কাৰণেও ট্ৰিটমেন্ট দিবৰ কাৰণে আমি মানে we are ready and committed মই সেইটোৱে সুধিছো যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত